নমস্কাৰ বন্ধুসকল আমাৰ নৱগ্ৰহ এষ্ট্ৰলজিক্যাল চেণ্টাৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আপোনালোকক আজি দৌল পূৰ্ণিমাৰ শুভকামনা জ্ঞাপন কৰিছোঁ। আপোনালোকে চাই আছে আজিৰ অসমীয়া দৈনিক ৰাশিফল। আজি ইংৰাজী 2024 চনৰ মাৰ্চ মাহৰ 25 তাৰিখ আৰু অসমীয়া চ'ত মাহৰ 11 তাৰিখ। আজি সোমবাৰ পূৰ্ণিমা তিথি আৰু উত্তৰ ফাল্গুনী নক্ষত্ৰ। আজি পূৰ্ণিমা তিথি দিনৰ 12:30 বজাত শেষ হ'ব আৰু তাৰ পাছত কৃষ্ণপক্ষ প্ৰতিপদ তিথি আৰম্ভ হ'ব। আজি দৌল পূৰ্ণিমা। আজি চন্দ্ৰগ্ৰহণো আছে, কিন্তু ভাৰত আৰু অসমত দৃশ্যমান নহয় আৰু ইয়াৰ কোনো প্ৰভাৱো নপৰে। আজি জন্ম হ'লে জাতক জাতিকাৰ কন্যা ৰাশি শুদ্ৰবৰ্ণ আৰু নৰগণ হ'ব, আৰু যদি আজি আদ্যায়িটো হয় তেতিয়া কান্তা যোগ হ'ব। খাদ্যত আজি মাছ মাংস আৰু কোমোৰা নিষিদ্ধ। আহক এতিয়া আমি আৰম্ভ কৰোঁ ক্ৰমান্বয়ে আজিৰ ৰাশিফলসমূহৰ বিতং বিৱৰণ। প্ৰথমতে মেষ ৰাশি। শাৰীৰিক উন্নতিয়ে আপোনাৰ মনোবল বঢ়াব, যদিও বিভিন্ন ব্যক্তিগত সমস্যা আৰু কৰ্মৰ অতিৰিক্ত চাপ আপোনাৰ মনোকষ্টৰ কাৰণ হ'ব। শিক্ষাৰ্থীয়ে বন্ধুৰ সংগত কোনো যোগাত্মক কৰ্মত নেতৃত্বৰ দায়িত্ব আজি পালন কৰিব লগা হ'ব। আনহাতে যথেষ্ট মূল্যৱান সময় আপোনাৰ বন্ধুৰ সংগত আজি নষ্টও হ'ব। প্ৰিয় ব্যক্তিৰ অনুপস্থিতি অহেতুক আপোনাৰ চিন্তাৰ কাৰণ হ'ব, যদিও পৰিৱেশ আপোনাৰ পক্ষতে থাকিব। গৃহত ৰাজ অনুগ্ৰহৰ শুভ সংবাদ লাভ কৰিব। নতুন আৰ্থিক সংযোগে আপোনাৰ আশা পূৰণ কৰিব। পুণ্য কৰ্মত অংশগ্ৰহণ কৰি সুখী হ'ব পাৰিব। আপোনাৰ আজি বগা ৰং আৰু 9 সংখ্যা অধিক শুভ থাকিব, আৰু গোলাপী ৰং আৰু 3 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃষ ৰাশিলৈ। ন্যায্য প্ৰাপ্তিৰ বিলম্বই আপোনাৰ অহেতুক চিন্তা বঢ়াব। প্ৰয়োজনীয় সময়ত ঘনিষ্ঠ বন্ধুৰ সহযোগিতাত আজি আপুনি উপকৃত হ'ব পাৰিব। ইয়াৰ ফলত বন্ধুত্বত উচ্চতাও বৃদ্ধি পাব। শিক্ষাৰ্থীয়ে স্বাস্থ্যৰ প্ৰতি যত্ন লোৱাৰ লগতে ভুল সিদ্ধান্ত গ্ৰহণত কোনো দিশত ক্ষতিগ্ৰস্ত নহ'বলৈও সাৱধানতা লোৱা আৱশ্যক। আজি প্ৰিয়জনক কোনো প্ৰকাৰে সহযোগিতা আগবঢ়াই আপুনি সম্পৰ্কত মধুৰতা বৃদ্ধি কৰিব পাৰিব। আনহাতে অৰ্থ সমস্যা আজি আপোনাৰ মনোকষ্টৰ কাৰণ হ'ব। গৃহত দূৰৰ আত্মীয়ৰ স্বাস্থ্যৰ সংবাদে চিন্তাত ৰাখিলেও গৃহসুখ অক্ষত থাকিব, কিন্তু বিভিন্ন ব্যক্তিগত সমস্যা সমাধানত আজি আপোনাৰ পৰিশ্ৰম বাঢ়িব। আপোনাৰ আজি গোলাপী ৰং আৰু 9 সংখ্যা অধিক শুভ থাকিব, আৰু বগা ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মিথুন ৰাশিলৈ। দিনটো স্বাভাৱিক আৰু নিজৰ নিয়ন্ত্ৰণত থকাৰ পাছতো অধিক পৰিশ্ৰমেৰে দিনটো আপুনি অতিক্ৰম কৰিব লাগিব। শিক্ষাৰ্থীয়ে যান বাহনত ভ্ৰমণত স্বাস্থ্যৰ প্ৰতি অধিক মনোযোগী হোৱা আৱশ্যক। আপোনাৰ আজিৰ ভ্ৰমণ কষ্টকৰ আৰু ব্যয়বহুল হ'ব। প্ৰিয়জনৰ আচৰণ আপোনাৰ অসন্তোষৰ কাৰণ হ'ব পাৰে, যাৰ বাবে নিজৰ আত্মবিশ্বাস আপুনি বঢ়াব লাগিব। দিনটো উদ্বিগ্নতাৰে অতিক্ৰম হ'লেও পৰিৱেশ আপোনাৰ পক্ষতে থাকিব। গৃহত অৰ্থাগম অব্যাহত থাকিব। সকলো অৰ্থ সমস্যা সমাধান কৰাৰ পাছতো পুৰণা অসম্পূৰ্ণ সঞ্চয়সমূহতো আজি আপুনি মনোযোগ দিব পাৰিব। পুত্ৰ কন্যাৰ বাবে আপোনাৰ আজি খৰচ বাঢ়িব। আপোনাৰ আজি গোলাপী ৰং আৰু 1 সংখ্যা অধিক শুভ থাকিব, আৰু ক'লা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কৰ্কট ৰাশিলৈ। অহেতুক একাগ্ৰতা ভংগ হৈ গুৰুত্বপূৰ্ণ দিশত আৰ্থিক ক্ষতি নহ'বলৈ আপোনাক সাৱধানতাৰ প্ৰয়োজন হ'ব। অৱশ্যে অৰ্থ সমস্যা থাকিলেও দিনটোত আপোনাৰ নিয়ন্ত্ৰণ আৰু সফলতাও অব্যাহত ৰাখিব পাৰিব। শিক্ষাৰ্থীয়ে বন্ধুৰ সংগত অধিক সময় আৰু সঞ্চিত ধন ক্ষয় কৰিও সন্তুষ্টি লাভ কৰিব। সুনাম অৰ্জনৰ নতুন সংযোগেও আপোনাক উৎসাহত ৰাখিব। প্ৰিয়জনৰ সংগত এটা শ্ৰেষ্ঠতম দিন অতিবাহিত হ'ব। আজি পুৰণা অৱহেলিত সমস্যা সমাধানৰ বাবেও আপুনি এটা উন্নত দিন হাতত পাব। গৃহত কোনো সম্পদ ক্ৰয় কৰি আশা পূৰণ কৰাৰ লগতে পাৰিবাৰিক সুখো বঢ়াব পাৰিব। পুত্ৰ কন্যাৰ পৰাও সমাজত আপোনাৰ মান বাঢ়িব। আপোনাৰ আজি বগা ৰং আৰু 7 সংখ্যা অধিক শুভ থাকিব, আৰু গোলাপী ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব।
এবাৰ আমি আহোঁ সিংহ ৰাশিলৈ। আপোনাৰ সহানুভূতি আৰু কোনো কৰ্মৰ বাবে বন্ধুৰ সমাজত আপোনাৰ আজি মান বাঢ়িব। কিন্তু আজি অকস্মাত শাৰীৰিক দুৰ্বলতাই আপোনাৰ গুৰুত্বপূৰ্ণ ভ্ৰমণ যাতে বাতিল নকৰাই তাৰ প্ৰতিও সাৱধানতা লওক। শিক্ষাৰ্থীৰ স্বাস্থ্যৰ প্ৰতি অধিক মনোযোগী হ'ব লাগিব। কিন্তু নতুন বন্ধুৰ সংগত আপুনি এটা আনন্দময় দিন উপলব্ধি কৰিব পাৰিব। অৰ্থকষ্ট অনুভৱ হ'লেও প্ৰিয় ব্যক্তিৰ সংগত এটা সুন্দৰ দিন অতিবাহিত হ'ব। অৱশ্যে দিনটো অধিক আনন্দময় কৰি গঢ়ি তুলিবলৈ আজি আপোনাৰ কোনো অভ্যাসো এৰিব লাগিব। গৃহত চমু ভ্ৰমণত আৰ্থিক সফলতাৰ আশা লাভ কৰিব। অৰ্থচিন্তা থাকিলেও আজি ভোগবিলাক বিনোদনত আপোনাৰ খৰচ বাঢ়িব। আপোনাৰ আজি সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কন্যা ৰাশিলৈ। কোনো শুভ সংবাদত আপোনাৰ বহুদিনীয়া আশা পূৰণ হ'ব। কোনো পুণ্যকৰ্মত অংশগ্ৰহণৰ বাবে আপোনাৰ চমু ভ্ৰমণ আনন্দৰ হ'ব। শিক্ষাৰ্থীয়ে ঘনিষ্ঠ বন্ধুৰ সংগত অধিক মূল্যৱান সময় আৰু সঞ্চিত ধন ক্ষয় কৰিও সুখী হ'ব পাৰিব। কোনো সামগ্ৰী ক্ৰয় কৰি আজি আপুনি আশা পূৰণ কৰিব পাৰিব। নতুন ব্যক্তিৰ লগত পৰিচয় হৈ আপুনি সৎবন্ধুৰ সংখ্যাও আজি বঢ়াব পাৰিব। প্ৰেমৰ দিশত নতুন সংযোগ ৰোমাঞ্চকৰ হ'ব। আপোনাৰ মতামতসমূহত প্ৰিয়জনৰ সমৰ্থনেও আজি আপোনাক এটা উৎসাহপূৰ্ণ দিন উপহাৰ দিব। গৃহত মাংগলিক কৰ্মত আপুনি ব্যস্ত থাকিব লাগিব। সম্পত্তিৰ সমস্যা সমাধান কৰিব পাৰিব। আজি ভোগবিলাসত আপোনাৰ ব্যয় বাঢ়িব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু কমলা ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ তুলা ৰাশিলৈ। একাধিক অতিৰিক্ত কৰ্মৰ চাপ বৃদ্ধি মনোকষ্টৰ কাৰণ হ'ব। অৱশ্যে আপোনাৰ মনোবল অটুট থাকিব আৰু কৰ্মোন্নতিত সন্তুষ্টিও থাকিব। শিক্ষাৰ্থীয়ে সফলতাৰ বাবে প্ৰচেষ্টা বঢ়াব লাগিব। বন্ধুৰ পৰামৰ্শ গ্ৰহণত কোনো প্ৰকাৰে ক্ষতিগ্ৰস্ত নহ'বলৈও সাৱধানতা লওক। প্ৰেমত এটা শ্ৰেষ্ঠতম দিন উপলব্ধি কৰিব পাৰিব। প্ৰিয়জনৰ সংগত সুখী হ'ব পাৰিব। যদিও কোনো কাৰণত আজি আপুনি আত্মীয়ৰ চাপো সামান্য সহ্য কৰিব লাগিব। গৃহত নতুন আৰ্থিক আঁচনিয়ে আপোনাক প্ৰতিষ্ঠাৰ আশা দিব। অপ্ৰয়োজনীয় সামগ্ৰী ক্ৰয়ত খৰচ নাবাঢ়িবলৈ লক্ষ্য ৰাখক। আপোনাৰ আজি গোলাপী ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃশ্চিক ৰাশিলৈ। সহকৰ্মী বন্ধুৰ অনুপস্থিতিত আপোনাৰ ওপৰত আজি কৰ্মৰ চাপ বৃদ্ধি পাব। গুৰুত্বপূৰ্ণ দিশত হোৱা ব্যৰ্থতাও আজি আপোনাৰ চিন্তাৰ কাৰণ হ'ব পাৰে। শিক্ষাত আপোনাৰ স্থান আৰু মান অক্ষত থকাৰ পাছতো আজি কোনো ক্ষেত্ৰত সফলতাৰ বাবে আপুনি জ্যেষ্ঠজনৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগিব। প্ৰতিভা বিকাশৰ নতুন সংযোগে আপোনাক উৎসাহিত কৰিব। আপোনাৰ কোনো সমস্যা সমাধানত প্ৰিয়জনৰ সহযোগত আপুনি উপকৃত হ'ব। অৰ্থচিন্তা থাকিলেও কোনো সামগ্ৰী ক্ৰয় কৰি আপুনি আজি আশা পূৰণ কৰিব পাৰিব। গৃহত কোনো আধ্যাত্মিক ব্যক্তিৰ সংস্পৰ্শলৈ আহি সুখী হ'ব। আজি আধ্যাত্মিক চিন্তাই আপোনাৰ সৰহখিনি সময় দখল কৰি ৰাখিব। পুত্ৰ কন্যাৰ পৰা সুখ থাকিব। আপোনাৰ আজি বগা ৰং আৰু 7 সংখ্যা অধিক শুভ থাকিব আৰু কমলা ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ ধনু ৰাশিলৈ। যদিও অহেতুক মানসিক অৱসাদে কৰ্মত আপোনাক মন বহিবলৈ নিদিব, তথাপিও আপুনি বেয়া পোৱা কোনো ব্যক্তিৰ লগত আজি আপুনি সুসম্পৰ্ক স্থাপন কৰিব পাৰিব। শিক্ষাৰ্থীয়ে নিজৰ আচৰণ আৰু মন্তব্য প্ৰকাশত জ্যেষ্ঠজন অসন্তুষ্ট নহ'বলৈ লক্ষ্য ৰখা আৱশ্যক। আজি কোনো ক্ষেত্ৰত আপুনি জ্যেষ্ঠজনৰ চাপো সহ্য কৰিব লাগিব। আপোনাৰ বিশেষ সমস্যা সমাধানত প্ৰিয় ব্যক্তিৰ সহযোগত আজি আপুনি উপকৃত হ'ব। যদিও ব্যক্তিগত সমস্যাসমূহে প্ৰিয়জনক মানসিকভাৱে ব্যস্ত ৰাখিব। চমু পাৰিবাৰিক ভ্ৰমণ ব্যয়বহুল হ'লেও আনন্দৰ হ'ব। নতুন ব্যক্তিৰ লগত পৰিচয় হৈ আজি আপুনি নতুন বন্ধুৰ লগত আনন্দিত হ'ব পাৰিব।
আপোনাৰ আজি বগা ৰং আৰু 7 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মকৰ ৰাশিলৈ। নিজৰ কৰ্মত অধিক ব্যস্ততাৰে অতিক্ৰম কৰিব লগাৰ পাছতো কোনো ব্যক্তিৰ কৰ্মত সহযোগ কৰিব লাগিব। ইয়াত অৱশ্যে আপোনাৰ মান আৰু সুনাম বাঢ়িব। শিক্ষাৰ্থীক ভ্ৰমণে ধনাত্মক পৰিণাম দিব, যদিও ভ্ৰমণ কষ্টকৰ আৰু ব্যয়বহুল হ'ব। অধিক ব্যস্ততাৰ মাজতো প্ৰিয়জনৰ সংগত সামান্য সময় অতিবাহিত কৰিব পাৰিব। কিন্তু আপোনাৰ আচৰণ বা মন্তব্য প্ৰকাশত প্ৰিয়জন অসন্তুষ্ট নহ'বলৈও লক্ষ্য ৰাখক। দিনত কোনো সংবাদ লাভৰ বাবে আপুনি উদ্বিগ্নতাৰে দিনটো অতিক্ৰম কৰিব লাগিব। অকস্মাৎ পুৰণা সমস্যা সমাধানত খৰচ নাবাঢ়িবলৈও সাৱধানতা লওক। আপোনাৰ আজি বগা ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু গোলাপী ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কুম্ভ ৰাশিলৈ। আপোনাৰ কৰ্মদক্ষতা আৰু কৰ্তব্যপৰায়ণতাৰ বাবে পৰিৱেশত আজি আপুনি প্ৰশংসিত হ'ব। আজি কোনো জ্যেষ্ঠ বিষয়াৰ লগত আপুনি সুসম্পৰ্ক স্থাপনৰ সুযোগ লাভ কৰিব। শিক্ষাৰ্থীয়ে যিকোনো কাৰণতে ঘনিষ্ঠ বন্ধুৰ লগত বিবাদ আদি নহ'বলৈ যত্ন লওক, কিয়নো ইয়াৰ ফলত আপোনাৰ শুভাকাংক্ষী বন্ধু হ্ৰাসৰ আশংকা থাকিব। আজি আপোনাৰ মতামতৰ লগত প্ৰিয়জনৰ মতৰ মিল নাথাকিব, ফলত দিনটো সামান্য হতাশজনক হ'ব পাৰে, কিন্তু পৰিৱেশ আপোনাৰ পক্ষতে থাকিব। গৃহত বিভিন্ন প্ৰকাৰ সমস্যাই মনোবল নকমাবলৈ আপোনাক যত্নৰ প্ৰয়োজন হ'ব। অপ্ৰত্যাশিত উৎসৰ পৰা অৰ্থাগমত আপোনাৰ অৰ্থচিন্তা আঁতৰিব। ভুল বুজাবুজিয়ে পৰিৱেশৰ আনন্দ নকমাবলৈ লক্ষ্য ৰাখক। আপোনাৰ আজি গোলাপী ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। শেষত আহোঁ আমি মীন ৰাশিলৈ। শাৰীৰিক ক্ৰমোন্নতিত মনোবল বাঢ়িলেও কৰ্মৰ চাপ বৃদ্ধি মনোকষ্টৰ কাৰণ হ'ব। আজি কোনো ক্ষেত্ৰত সহকৰ্মী বন্ধুৰ সহযোগো আপুনি ল'ব লগা হ'ব। শিক্ষাৰ্থীয়ে উচ্চ শিক্ষা গ্ৰহণৰ শুভ সংযোগ লাভত উৎসাহিত হ'ব, যদিও আজি অৰ্থকষ্ট আপোনাৰ মনোকষ্টৰ কাৰণ হ'ব। ব্যক্তিগত সমস্যাসমূহে প্ৰিয়জনক মানসিকভাৱে ব্যস্ত ৰাখিব, ফলত আপোনাৰ মতামতসমূহত আজি আপুনি প্ৰিয়জনৰ সমৰ্থন লাভ নকৰিব। অৱশ্যে দিনটো সামান্য নিম্নগামী হ'লেও পৰিৱেশ আপোনাৰ পক্ষতে থাকিব। গৃহত অৰ্থাগম অব্যাহত থাকিব। কোনো আপোন ব্যক্তিক আৰ্থিক সহযোগিতা প্ৰদান কৰিও আপুনি সন্তুষ্টি লাভ কৰিব পাৰিব। ব্যৱসায়ত জুইৰ পৰা সাৱধানতা লওক। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু গোলাপী ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। শেষত নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰৰ তৰফৰ পৰা আপোনালোকক আমি অনুৰোধ কৰোঁ যে এনেধৰণৰ ভিডিঅ'সমূহ সহজতে আৰু সৰ্বপ্ৰথমে পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু নটিফিকেশ্যন বেলটো অন কৰি অল বুটামটো চিলেক্ট কৰি ৰাখক। ইয়াৰ লগতে আজিৰ ভিডিঅ'টো আপোনাৰ আত্মীয় স্বজন আৰু বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰি তেওঁলোকৰ দিনটো সৰ্বাংগ সুন্দৰ কৰি গঢ়ি তোলাত আমাক সহযোগ কৰক। আৰু ভিডিঅ'টো চাই লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। তেতিয়া ইয়াৰ পৰৱৰ্তী ৰাশিফলসমূহ ইয়াতকৈও অধিক উন্নত পৰ্যায়ত দিবলৈ আমি অনুপ্ৰাণিত হ'ব পাৰিম। আপোনাৰ আজিৰ দিনটো সুস্থিৰ, সুন্দৰ আৰু সৰ্বতোপ্ৰকাৰে মংগলময় হোৱাৰ কামনা কৰিলোঁ। ধন্যবাদ।